Nurul Yagan Zindabad! 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 Nurul Yagan Zindabad! 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 Nurul Yagan Zindabad! 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 Amar Kaka Zindabad! 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 Amar Kaka Zindabad! 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 Jai Ai Ho! Jai Ai Ho! Jai Ai Ho! Jai Ai Ho! AJP Zindabad! 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 AJP Zindabad! 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 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী থকাৰ প্ৰাক মুহূৰ্তত এতিয়া বটদ্ৰৱা থানলৈ দিনে নিশাই আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালি নেতাৰ সকলোৰে লক্ষ্য গুৰুজনাৰ আশীষ লৈ নিৰ্বাচনী বৈতৰণি পাৰ হোৱা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশীষ গ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় মহাপুৰুষ গুৰুজনাৰ দৰ্শন আৰু আদৰ্শক সৰুগত কৰি আমি অনাগত দিন আগবাঢ়ি যাব লাগিব বটদ্ৰৱা থানলৈ বিভিন্ন সময়ত চৰকাৰে ধন আবণ্টন দিয়ে যদিও এটা চক্ৰ দুৰ্নীতি সংঘটিত কৰি অহা বিষয়টো সঁচাকৈয়ে দুৰ্ভাগ্যজনক হিমন্ত বিশ্ব শৰ্মাৰ সভ্যতাৰ প্ৰসংগত উল্লেখ কৰি তেওঁ কয় অসমত দুটা সভ্যতাৰ যুঁজ হ'ব এটা হ'ল যিয়ে বিদেশীক ৰক্ষণাবেক্ষণ দি সাম্প্ৰতিকতাৰ বিষবাষ্প বিয়পাইছে সেই সভ্যতাৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠা ৰাজনৈতিক দল লগতে ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত অসম জাতীয় পৰিষদ কেতিয়াও চামিল নহয় বুলি স্থিতি স্পষ্ট কৰা বুলি উল্লেখ কৰি কয় সেইবাবে বিজেপি আৰু AIUDFে চামিল হৈ দুখনকৈ জিলা পৰিষদ চলাই আছে অখিল গগৈ মুক্তিৰ প্ৰসংগত বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কৃষক নেতা গৰাকীক কৰায়ত্ব কৰি ৰাখিছে আৰু অতি শীঘ্ৰে বিনা চৰ্তে মুক্তিৰ দাবী জনাই অসম চৰকাৰলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ভূমি এই বটদ্ৰৱাত আমি উপস্থিত হৈ এটা কথা আমাৰ খুব গভীৰভাৱে উপলব্ধি হৈছে যি আদৰ্শ যি চিন্তা দৰ্শন লৈ অসমৰ জাতীয় জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে মহাপুৰুষজনাই যি প্ৰচেষ্টা হাতত লৈছিল সেই চিন্তা আৰু আদৰ্শক লৈ আমি উত্তৰ পুৰুষে আগবাঢ়িব লাগিব তাতে জাতিটো শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱাৰ বাট আছে পথ আছে তেওঁ সেই আধাৰ সেই আদৰ্শ আৰু দৰ্শন আমাক ইতিমধ্যে দি থৈ গৈছে বিগত সময়ছোৱাত জাতীয় যিটো সংকট আছে এই সংকট মৰীক্ষণ কৰিবলৈ হ'লে আমি গুৰুজনাৰ এই আদৰ্শকে আমি সাৰথি কৰি সৰুগত কৰি আগবাঢ়ি যাব লাগিব গতিকে এই সময়ত এই অঞ্চলৰ ৰাইজৰো যথেষ্ট অভাৱ অভিযোগ আছে থানখনৰো যথেষ্ট বিভিন্ন ধৰণৰ সমস্যা আছে ইয়াত উপস্থিত হোৱাৰ লগে লগে আমি কেইবাটাও কথা অৱগত হৈছোঁ এই থানখনত বিভিন্ন সময়ত বিভিন্ন চৰকাৰ আহে চৰকাৰ যায় বিভিন্ন তেওঁলোকে দান বৰঙণি দিয়ে কিন্তু দান বৰঙণি দিয়াৰ পাছতো কিন্তু ইয়াত যিটো দুৰ্নীতিমুক্তভাৱে ইয়াৰ যিটো সৎ ব্যৱহাৰ হ'ব লাগে প্ৰপাৰ ইউটিলাইজেশ্যন নহয় সদায় দুৰ্নীতিৰ অভিযোগ থাকে থান পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদকে ইয়াৰ বিৰুদ্ধে RTI কৰাৰ ধৰণৰ ব্যৱস্থা আমি বিভিন্ন সময়ত দেখা পাইছোঁ গতিকে আমি আগন্তুক দিনত এই থানৰ কাৰণে এতিয়াও বহু পইচাৰ আবণ্টন দিয়াৰ কথা উল্লেখ কৰিছে আগন্তুক দিনত অসম জাতীয় পৰিষদৰ যদি চৰকাৰ হয় আমি এটা কথা অসমৰ জনগণক স্পষ্টভাৱে ক'ব খুজিছোঁ সেই ধনৰাশি যাতে ইয়াত কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ যাতে ইয়াত ব্যৱহাৰ হয় সেই কথা আমি চকু ৰাখিম আৰু এই কথা 100% অসমৰ জনগণক আমি গেৰাণ্টি দি ক'ব খুজিছোঁ অসমৰ জনসাধাৰণক 100% প্ৰতিশ্ৰুতি দিছোঁ কোনো কাৰণতে দুৰ্নীতি নোহোৱাকৈ ইয়াত সকলো ধনৰ যাতে ইয়াত ব্যৱহাৰ ইয়াৰ মাটি উচ্ছেদ কৰাৰ কথা কয় আজিও 959 বিঘা মাটি এতিয়াও বেদখলৰ কবলত আছে কিন্তু কথাই এই বটদ্ৰৱা থানৰ মাটিৰ তেওঁলোকে বেদখলমুক্ত কৰাৰ কথা কয় এইটো কেৱল মাত্ৰ তেওঁলোকৰ নিৰ্বাচনৰ শ্লোগান বিভিন্ন বিশাল জনসভাত তেওঁলোকৰ কেৱল মাত্ৰ ৰাজহুৱা বক্তব্য এতিয়াও 959 বিঘা মাটি ইয়াত বেদখল কৰি আছে গতিকে আগন্তুক দিনত অসম জাতীয় পৰিষদৰ চৰকাৰ হ'লে এই ক্ষেত্ৰত আমি শক্তিশালীভাৱে ব্যৱস্থা গ্ৰহণ কৰিম তাৰ লগে লগে আৰু এটা ভয়াৱহ সময় আহিছে অসমৰ জাতীয় জীৱনলৈ চোক ইতিমধ্যে আমি এই থান পৰিচালনা সমিতিৰ লগত কথা বতৰা পাতোঁতে দেখিছোঁ যে আমাৰ কিছুমান সংশয় আহিছে আমাৰ সংস্কৃতিৰ ওপৰত আধিপত্যবাদী প্ৰভুত্ববাদী সংস্কৃতিৰ আগ্ৰাসন চলিছে আৰু সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱক এই আমাৰ জাতীয় জীৱনৰ মহান গুৰুগৰাকীক বাবা শংকৰদেৱ বুলি কৈ অপমান কৰাৰ পৰিৱেশো সৃষ্টি হৈছে বাবা শংকৰদেৱ বুলি কৈ তেওঁ বৰ বিশেষ কথা বতৰা নাজানিছিল এনেকুৱা ধৰণৰ কথা বতৰাৰে তেখেতৰ প্ৰতি চূড়ান্ত অপমান কৰিছে আৰু য'ত আমাৰ যিসকল নেতা আছে আমাৰ অসমৰ যিসকলে দায়িত্ব লৈ আছে ৰাজনৈতিকভাৱে সেইসকলৰ সন্মুখতে এনেকুৱা ধৰণৰ কথা বতৰাৰ পৰিৱেশ হৈছে আমাৰ যিটো সাতাম পুৰুষীয়া ঐক্য সমন্বয়ৰ সম্প্ৰীতিৰ যিটো বৰ ভেটি
যিটোৰ আধাৰ মহাপুৰুষগৰাকীয়ে গঢ়ি থৈ গৈছিল সেই ভেটিটোকো ভাঙি থান বান কৰি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। সমাজৰ সকলো স্তৰৰ মানুহক, সকলো জাতি জনগোষ্ঠী, আন ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি যিটো মহান নাম ধৰ্ম, সেই নাম ধৰ্মৰ আদৰ্শৰে সকলোকে সমাজখনক একত্ৰিত কৰিব বিচাৰিছিল। এতিয়া কিন্তু ধৰ্মীয় মেৰু বিভাজন, সাম্প্ৰদায়িকতাৰ পৰিৱেশে সমাজখনক বিভাজিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। অৰ্থাৎ গুৰুজনাৰ যি আদৰ্শ, তেওঁৰ যিটো চেতনা, যি চিন্তা, সিয়াৰ বিপৰীতমুখী এটা কাম কাজ চলি আছে। আৰু তাৰ লগে লগে এই অঞ্চলৰ বিশেষকৈ বটদ্ৰৱা এই সমষ্টিটোত বহু সমস্যা আছে। এতিয়া গুৰুজনাৰ জন্মস্থানৰ এই সমষ্টিটোত আজিলৈকে পূৰ্ণাংগ পৰ্যায়ৰ চিকিৎসা, ইয়াত চিকিৎসালয় নাই। এই কথা অত্যন্ত দুৰ্ভাগ্যজনক কথা। ইয়াত আচলতে ইয়াৰ চিকিৎসা ব্যৱস্থা অতি উন্নত হ'ব লাগিছিল, এখন উন্নত মানৰ চিকিৎসালয় লাগিছিল, শিক্ষা, বাট পথ, আন যোগাযোগৰ ব্যৱস্থা, ইলেক্ট্ৰিফিকেশ্যনৰ ব্যৱস্থা, এইবোৰ যিটো স্তৰত যেনেধৰণে হ'ব লাগিছিল হোৱা নাই। অথচ এইটো হ'ব লাগিছিল, চৰকাৰৰ আটাইতকৈ বেছি প্ৰাথমিকতা এই স্থানত থাকিব লাগিছিল, যিটো হোৱা নাই। মহাপুৰুষজনাৰ লগত জড়িত হৈ থকা এই সমষ্টিটো বা তেখেতৰ জন্ম, তেখেতৰ এই বটদ্ৰৱা থানখনৰ লগত জড়িত হৈ থকা এই সমষ্টিটোৰ ৰাইজে যেনেকুৱা ধৰণৰ আশা কৰে বা অসমৰ জনগণৰ যি আশা আছে, সেই আশা প্ৰতিফলিত কৰিব পৰাকৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। আগন্তুক দিনত আমি সকলো ধৰণৰ কথা বতৰা অসম জাতীয় পৰিষদে আমি আমাৰ চৰকাৰ আহিলে সকলো পৰ্যালোচনা কৰি যাতে এইটো সৰ্বাংগ সুন্দৰ সমষ্টি হিচাপে গঢ়ি তুলিব পাৰি, সকলো ধৰণৰ বিষয়ে যাতে এই অঞ্চলৰ ৰাইজে আশা কৰাৰ ধৰণে বা সমগ্ৰ অসমবাসী ৰাইজে যেনেধৰণে এই সমষ্টিটোৰ কথা আশা কৰে, এই বটদ্ৰৱা থানৰ আশে পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ কথা ভাবে, সেই ধৰণে আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। বটা সভ্যতাৰ যুঁজ হ'ব, এইটো ঠিক। এটা সভ্যতা যিসকলে বিদেশী ৰক্ষণাবেক্ষণ দিয়ে, যিসকলে সাম্প্ৰদায়িকতাৰ বিষবাস্প অসমত ৰোপণ কৰিছে, সেই সভ্যতাটোৰ লগত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠা যি সত্তাটোৱে বিদেশীৰ বিপক্ষে আছে। 71 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দু মুছলমান সকলো বিদেশীৰ বিপক্ষত আছে। সকলো বিদেশীক ইয়াৰ পৰা বিতৰণ কৰিব লাগে। সেই সভ্যতাটোৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বিচাৰে, সাম্প্ৰদায়িকতা নিবিচাৰে, সমন্বয়ৰ বৰভেটি স্থাপন কৰিব খোজে আৰু স্বাভিমানী হৈ জীয়াই থাকিব খোজে। দিল্লীৰ লগত কোনো কাৰণে দিল্লীৰ কথাত উঠা বহা নকৰে, দিল্লীৰ বহতীয়াৰ দৰে ব্যৱহাৰ নকৰে, নিজৰ মেৰুদণ্ড পোন কৰি, নিজৰ শিৰ উচ্চ কৰি জীয়াই থকা এটা স্বাভিমানী সত্তা, সেই সত্তাটোৰ লগত বিদেশীৰ পক্ষত থকা সাম্প্ৰদায়িকতাৰ বিষবাস্প সিঁচা নাগৰিকত্ব, ধৰ্মৰ নামত নাগৰিকত্ব দিয়া সভ্যতাটোৰ লগত সংঘাত হ'ব আৰু স্বাভিমানী খিলঞ্জীয়া মানুহৰ, অসমৰ জনগণৰ পক্ষত থকা, নাগৰিকৰ পক্ষত থকা 71-25 মাৰ্চৰ আগত অহা সকলোকে সামৰি ঐক্যবদ্ধ যাত্ৰা আৰম্ভ কৰা এই যাত্ৰাটোৰ জয় হ'ব। নিৰ্বাচনত আপোনালোকৰ মিত্ৰ শক্তি কোন হ'ব পাৰে আৰু আপোনালোকে কিমানখন নিৰ্বাচন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? আমি সমগ্ৰ অসমৰ যিসমূহ শক্তি, ৰাজনৈতিক শক্তিয়ে, আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত তেওঁলোকৰ কোনো ধৰণৰ হনা পুতুকা নাই বা তেওঁলোকৰ লগত কোনো ধৰণৰ মিত্ৰতা নাই। স্বতন্ত্ৰ যিবোৰ আঞ্চলিক ৰাজনৈতিক শক্তি আছে আৰু যিবোৰ ৰাজনৈতিক শক্তিয়ে সাম্প্ৰদায়িক শক্তিৰ লগত কোনো ধৰণৰ বুজা পৰা কৰা নাই, তেওঁলোকক লৈ আমি আমাৰ যিটো ঐক্যবদ্ধ জাতীয়তাবাদৰ যিটো যাত্ৰা, এইটো যাত্ৰা আমি ৰাখিম ৰাজনৈতিকভাৱে। গতিকে আমাৰ লক্ষ্য হ'ল সকলো সন্মিলিত জাতীয়তাবাদী শক্তিয়ে 126টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা। এইটো আমাৰ লক্ষ্য। 126টা সমষ্টিত ঐক্যবদ্ধ জাতীয়তাবাদে, আঞ্চলিকতাবাদী শক্তিয়ে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। যোৱাকালি আৰু এটা প্ৰশ্ন সোধোঁ, যোৱাকালি শিল্পী সূৰ্য দাসে কৈছিলে যে কা আন্দোলনটোক মানে নেতা হোৱাৰ মানসিকতাৰে কা আন্দোলনটোক পৰিচালিত কৰিলে, এই সন্দৰ্ভত আপুনি কি ক'ব? নাই চাওক, মই কোনো মানুহৰ কথাত মই উত্তৰ দিব বিচৰা নাই, কিন্তু অসমৰ সমাজে জানে যে কি কৰিব লাগে, সংকট কাৰ পৰা আহিছে। মই কোনো মানুহৰ উত্তৰ এইটো দিয়া নাই, কিন্তু অসমৰ জনগণে এইটো জানে যে এতিয়া সংকট কি, হিন্দু মুছলমানৰ ৰাজনীতি কোনে কৰিছে, কোনে অবৈধ বিদেশীৰ বোজা ধৰ্মৰ নামত জাপি দি আমাৰ মাটি ভেটিৰ প্ৰতি সংকট কোনে নমাই আনিছে, এই কথা জানে। অবৈধ বিদেশীক অসমত জাপি দিয়াৰ লগে লগে সি সংখ্যাটো চৰকাৰে কোৱাৰ দৰে 5 লাখেই হওক বা আমি দাবী কৰাৰ দৰে 5 লাখতকৈ বহুত বেছিয়ে হওক, তেওঁলোকক সংস্থাপিত কৰিবৰ কাৰণে এই বটদ্ৰৱা থানৰ ওচৰে পাঁজৰে থকা মাটিকে দিব লাগিব। আপোনাৰ মোৰ মাটি ভেটিকে এৰি দিব লাগিব। তাৰ কাৰণে কোনো চৰকাৰৰ এই মন্ত্ৰীসকলৰ তেওঁলোকৰ মাটি ভেটি এৰি দিব নোৱাৰে। তেওঁলোকে অসমলৈ অহাৰ লগে লগে তেওঁলোকৰ সন্তান সন্ততি, আপোনাৰ মোৰ ল'ৰা ছোৱালী, আমাৰ ভাই ভতিজাৰ কাৰণে যিবোৰ চাকৰি বাকৰি আছে, এতিয়া APDSLত 2000 চাকৰি ওলাইছে, ইয়াৰ 50টা 100টা চাকৰি তেওঁলোকে লৈ যাব। গতিকে যি সময়ত আমাৰ মাটি ভেটিৰ অভাৱ, যি সময়ত আমাৰ নিজৰ চাকৰি বাকৰিৰ কাৰণে হাহাকাৰ কৰি থাকিব লগা পৰিৱেশৰ সৃষ্টি হৈছে, সেই সময়ত অবৈধ বিদেশীৰ বোজা অসমত জাপি দি চৰকাৰে আমাক যে সংকটৰ মুখলৈ ঠেলি দিব খুজিছে, আমাৰ ভাষা সংস্কৃতিক যে নিশেষ কৰিবৰ কাৰণে ষড়যন্ত্ৰ যে ৰচনা কৰিছে। কাৰণ আমি
অসমৰ জনগণৰ এটা আমাৰ নিজৰ এটা চৰিত্ৰ আছে। আমি কেতিয়াও কোনো ধৰণৰ অন্যায় কেতিয়াও মানি নচলোঁ। সেইকাৰণে স্বাধীনতাৰ পিছৰ পৰাই আমি সংগ্ৰাম কৰি জীয়াই আছোঁ। বহু আন্দোলন হৈছে, বহু সংগ্ৰাম আছে আমাৰ নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে। দিল্লীয়ে যেতিয়া অন্যায় কৰে অসমৰ জনগণে কেতিয়াও মানি নলয়। সেইকাৰণে এইবাৰ তেওঁলোকে ষড়যন্ত্ৰ কৰিছে যে এই বিদেশী নাগৰিকসকলক বিভিন্ন সমষ্টিত তেওঁলোকে 10,000কৈ হ'লেও 20,000কৈ হ'লেও প্ৰতিটো সমষ্টিত দি আমাৰ যাতে ৰাজনৈতিক অধিকাৰ আমাৰ পৰা কাঢ়ি লৈ যায়। কাৰণ 20,000 সংখ্যা এটা কোনোবা এটা সমষ্টিত, এই বটদ্ৰৱা সমষ্টিত 20,000 এনেকুৱা অবৈধ বিদেশীক যদি জাপি দিয়ে, ইয়াৰ নিৰ্ণায়ক ভূমিকাটো তেওঁলোকে পালন কৰিব। তেওঁলোকে নিৰ্ণয় কৰিব ইয়াৰ মন্ত্ৰী MLA কোন হ'ব, ইয়াৰ বিধায়ক কোন হ'ব, জনপ্ৰতিনিধি কোন হ'ব। 10,000ও ভৱিষ্যত নিৰ্ণয় কৰে। একপক্ষীয়ভাৱে যেতিয়া ভোটদান কৰিব, তেওঁলোকে কৈ থকা সংখ্যাটো 5 লাখ যদি হয়, 10,000কৈ দিলে 50টা সমষ্টিত তেওঁলোক হ'ব ভাগ্য নিয়ন্তা, আৰু 20,000কৈ যদি হয় 25টা সমষ্টিত তেওঁলোক হ'ব ভাগ্য নিয়ন্তা, আৰু ন্যূনতম 25টা সমষ্টিতো যদি তেওঁলোক ভাগ্য নিয়ন্তা হয়, তেতিয়াহ'লে ক্ষমতাৰ বাঘজৰী অবৈধ বিদেশীৰ হাতত থাকিব। এই কথা অসমৰ জনসাধাৰণে ভাবি চোৱাটো উচিত। গতিকে মই ভাবোঁ যে আগন্তুক দিনত অসমৰ ৰাইজে কি ঘটিছে জানে, কোনো কোৱাৰ প্ৰয়োজন নাই। বহু মানুহৰ প্ৰলোভনৰ মাজত বহু মানুহ তেওঁলোকৰ যিখন জাল তাত ভৰি দিয়া আমি দেখিছোঁ। গতিকে আমি অসমৰ জনসাধাৰণক জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত থাকি সকলোৱে যাতে কাম কাজ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া? চাওক, আমি ইতিমধ্যে স্পষ্ট কৰিছোঁ, অসম জাতীয় পৰিষদৰ স্থিতি স্পষ্ট। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত অসম জাতীয় পৰিষদে কেতিয়াও কোনো ধৰণৰ জোট বন্ধন বা এলায়েন্স কেতিয়াও নকৰে, এইটো স্পষ্ট। আৰু এটা কথা অসমৰ জনগণে জানে যে সাম্প্ৰদায়িক শক্তিসমূহৰ মাজত মিল আছে, তেওঁলোকৰ মিটিং পইণ্ট এটা ক'ৰবাত আছে। আৰু সেইকাৰণে বিজেপিৰ লগত AIDF একেলগে সন্মিলিতভাৱে 2খন জিলা পৰিষদ তেওঁলোকে চলাই আছে অসমৰ। আপোনালোকে যিসকলে ভোৰ ৰাখে, যিসকলে জানে, যিসকলৰ ওচৰত তথ্য আছে, ইনফৰ্মেশ্যন আছে, তেওঁলোকে জানে। গতিকে তেওঁলোকৰ এটা মিলন আছে। সেইকাৰণে এইফালে শক্তিশালী মহাপ্ৰতাপী মন্ত্ৰীয়ে যেতিয়া মিউজিয়াম, মিয়া কবিতাৰ কথা কৈ, মোগলৰ আক্ৰমণৰ কথা কৈ আক্ৰমণ কৰি বক্তব্য ৰাখে, সিফালে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পিছফালে উৰ্দুৰ ভাষাৰ এখন এটা নাম ফলক থকা বা এখন বেনাৰ পিছফালে আহি যায়। কথা এই গোটেই কথা বতৰাবোৰৰ লগত যে এটা সম্পৰ্ক আছে, মিলন আছে, এই কথা সকলোৱে জানে। দিল্লীত কিয় সংসদৰ মজিয়াত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বদৰুদ্দিন আজমল ডাঙৰীয়াই কিয় ভোট দিব নোৱাৰিলে? কাৰণ বিজেপিৰ লগত সম্পৰ্ক, এই কথা সকলোৱে জানে। নহ'লে ইমান স্পষ্ট শক্তিশালী ভূমিকা পালন কৰা, চাৰিওফালে সভাই সমিতিয়ে ক'লে কা বিৰোধী স্থিতি, এই কথাটো অসমৰ জনগণে জনা উচিত। বিশেষকৈ অসমৰ সংখ্যালঘু ৰাইজেও এই কথা উপলব্ধি কৰা উচিত। যেতিয়ালৈকে বদৰুদ্দিন আজমলৰ এই ডাঙৰীয়াৰ মুখখন দেখুৱাই বিজেপি দলটোৱে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰি থাকিব, তেতিয়ালৈকে বিজেপিৰ ভেটি শক্তিশালী হৈ থাকিব। এই কথাটো উপলব্ধি কৰাটো অত্যন্ত প্ৰয়োজন। গতিকে মই ক'ব খোজোঁ যে সাম্প্ৰদায়িক শক্তিসমূহৰ তেওঁলোকৰ মিলন কোনোবা এটা স্থানত আছে, থাকে। সেইটো ব্যৱসায়িকো হ'ব পাৰে আৰু আন বেলেগ কথাও হ'ব পাৰে। গতিকে আমি সকলোৱে মনত ৰাখিব লাগিব যে আমাৰ অসমৰ ভাল ভৱিষ্যত, ইয়াত হিন্দু মুছলমান নাই। আমি আমাৰ প্ৰথম যিটো পৰিচয়, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ একত্ৰিত প্ৰচেষ্টাত গুৰুজনাই দি যোৱা যিটো বৰ অসম বা জাতি গঠন যিটো প্ৰক্ৰিয়া, য'ত অসমীয়া জাতীয়তাবাদৰ বৰ ভেটি নিৰ্মাণ হৈছে, সৌধ নিৰ্মাণ হৈছে, ইয়াক সুৰক্ষিত কৰি ৰখা, তাতে আমাৰ জাতিসত্তাৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব। আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ অধিকাৰ আমি সুৰক্ষিত কৰিব পাৰিম। গতিকে মহান গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক লৈ, আজান ফকীৰৰ আদৰ্শক লৈ আমি জাতিটোক আগবঢ়াই লৈ যাব লাগিব। এতিয়া সেইকাৰণে এই সময়ত যিবোৰ সংস্কৃতিৰ আমদানি কৰিব খুজিছে, নমামী ব্ৰহ্মপুত্ৰ, নমামী বৰাক, এইবোৰৰ যোগেদি আমাৰ গুৰুজনাৰ যিটো আধ্যাত্মিক চেতনাক ইয়াক আঁচুৰ সানিব বিচৰা হৈছে। তেওঁ দেখুৱাই যোৱা যিটো মহান আদৰ্শ, য'ত সমতাৰ ভাৱনা আছে, য'ত গণতান্ত্ৰিক আদৰ্শ আছে, য'ত আমাৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিছে, অৰ্থাৎ আওপকীয়াকৈ এইবোৰ নমামীৰ নামত অনা যিবোৰ সংস্কৃতি, আধ্যাত্মিক চেতনাই আমাৰ আধ্যাত্মিক চেতনাৰ আদৰ্শক আৰু আমাৰ ভেটিটোক হুলুক ধুলুক কৰিবৰ কাৰণে তেওঁলোকে অহৰহ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। গতিকে সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি মই আহ্বান জনাব খুজিছোঁ যে আমাৰ এই জাতীয় আদৰ্শক, আমাৰ এই সংস্কৃতিক, আমাৰ আধ্যাত্মিক চেতনাক আৰু সমন্বয়ৰ যিটো বৰ ভেটি, ইয়াক যাতে কোনো কাৰণতে কোনো সাম্প্ৰদায়িক শক্তিয়ে যাতে বিভাজিত কৰিব নোৱাৰে। সেইকাৰণে একে সময়তে এই বিজেপি নামৰ সাম্প্ৰদায়িক ৰাজনৈতিক দলটো, AIDF নামৰ এই সাম্প্ৰদায়িক ৰাজনৈতিক দলটোৰ তেওঁলোকৰ কাম কাজ, তেওঁলোকৰ চিন্তাক ৰাইজে যাতে নিখুঁতভাৱে তেওঁলোকে চোৱা চিতা কৰে। দেখা গৈছে চৰকাৰখনৰ যিটো তেওঁলোকৰ ফেচিষ্ট মানসিকতা, অতি আক্ৰোশী প্ৰতিশোধ পলায়নমূলক যিটো মন, তাৰ বহিঃপ্ৰকাশ ঘটিছে। তেওঁলোকে বাৰে বাৰে অতি ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈ ডাঙৰীয়াক জেলত আবদ্ধ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে। আৰম্ভণিৰে পৰা আমি কৈ আহিছিলোঁ যে অতি সোনকালে
ক্ষিপ্ৰতাৰে তেওঁক মুক্তি দিব লাগে আৰু কোনো চৰ্ত আৰোপ নকৰাকৈ মুক্তি দিব লাগে। কৰোনা যেতিয়া হ'ল সমগ্ৰ পৃথিৱীজুৰি এটা সিদ্ধান্ত হৈছিলে, ৰাষ্ট্ৰসংঘৰ যিবোৰ মানৱ অধিকাৰ অনুষ্ঠান আছে তেওঁলোকৰ এটা সিদ্ধান্ত হৈছিলে যে যিবোৰ যুদ্ধবন্দী আছে, কাৰাবন্দী আছে, যিসকল দেশদ্ৰোহিতাৰ গোচৰত নাই, প্ৰতিষ্ঠান বিৰোধী গণ আন্দোলনৰ সৈতে জড়িত হ'ব পাৰে, তেওঁলোকক মুকলি কৰি দিব পাৰে। অসমতো অতি আশ্চৰ্যজনকভাৱে যিসকল নথিপত্ৰ নোহোৱাৰ কাৰণে অসমৰ জেলত তেওঁলোক বিদেশী বুলি তেওঁলোক আবদ্ধ হৈ আছিল, কাৰাৰুদ্ধ হৈ আছিল, সেইসকল ব্যক্তিকো বন্দত চহী কৰি, ন্যূনতম বন্দত চহী কৰি তেওঁলোকক মুকলি কৰি দিলে, অথচ অখিল গগৈক মুকলি কৰি নিদিলে। এই গোটেই কথাটোৱে, এই গোটেই কামটোৱে চৰকাৰৰ যে তেওঁলোক অতি প্ৰতিশোধপৰায়ণ, তেওঁলোক যে হিংসুক, তেওঁলোক যে এটা অতি কৌশলপূৰ্ণভাৱে তেওঁক অখিল গগৈ তেওঁক বন্দী কৰি থ'ব খুজিছে, এই কথাটোৰ বহিঃপ্ৰকাশ ঘটিছে। গতিকে আমি আজিও পুনৰ দাবী জনাইছোঁ, চৰকাৰৰ এই মানসিকতা পৰিহাৰ কৰি তেওঁলোকে অতি সোনকালে ক্ষিপ্ৰতাৰে অখিল গগৈক মুক্তি কৰি দিবৰ কাৰণে, বিনা চৰ্তে মুকলি কৰি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মৈৰাবাৰীৰ পৰা মুস্তাফা জামানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।